মুকালমুৱাৰ আদাবাৰীস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি উপলক্ষে ব্যাপক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শান্তনু কলিতাই জনোৱা অনুসৰি আজি অন্তিম দিনাখন ৰাতিপুৱাৰে পৰা গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, গুৰু পূজন, প্ৰেৰণা আৰু সম্বৰ্ধনা অনুষ্ঠান, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন আদিৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ প্ৰাক্তন বিষয়ববীয়াৰ অন্তৰংগ অনুষ্ঠান, বাৰ্ষিক বঁটা বিতৰণী আৰু অভিনন্দন অনুষ্ঠানৰ পিছত বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। মুকালমুৱাৰ পৰা ইছা 24x7। নমস্কাৰ সাংবাদিক বন্ধুসকল, যে আমাৰ যোৱাকালিৰ পৰা আজি এতিয়ালৈকে বিভিন্ন কাৰ্যসূচীৰে আমাৰ আজিৰ দ্বিতীয় দিনৰ ৰূপালী জয়ন্তী বৰ্ষৰ আমি দ্বিতীয় দিন আজি পালন কৰি আছোঁ। বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰথমে যোৱাকালি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হৈছিল। আমাৰ প্ৰতিষ্ঠাপক সভাপতি লোহিত চন্দ্ৰ কলিতাদেৱে বন্তি প্ৰজ্বলন কৰিছিল। ২৮ গৰাকী ব্যক্তিৰ দ্বাৰা আমি পতাকা উত্তোলন কৰিলোঁ আৰু গৈ আজি শেষত সাংস্কৃতিক অনুষ্ঠান কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। আমাৰ মাজত অসমৰ জনপ্ৰিয় শিল্পী নেকি পাহিব, লগতে উদীয়মান অসমৰ কেইগৰাকীমান জনপ্ৰিয় গায়ক গায়িকা আমাৰ মাজত উপস্থিত থাকিব। বহুত ছাত্ৰ ছাত্ৰীৰ সমাগম ঘটিছে। প্ৰাক্তন ছাত্ৰৰ লগতে স্থানীয় অভিভাৱক যথেষ্ট আমি সমাদৰ লাভ কৰিছোঁ। দুপৰীয়া প্ৰীতি ভোজনত যথেষ্ট মানুহ সমাগম দেখা গৈছে। প্ৰতিটো কাৰ্যসূচীতে আমাৰ স্থানীয় ৰাইজে আমাক সঁহাৰি জনাইছে। খন্তেক পিছতে আমাৰ বাৰ্ষিক আমাৰ যিখন ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ প্ৰেৰণা উন্মোচিত হ'ব। উন্মোচিত কৰিব আমাৰ জনপ্ৰিয় কবি আমাৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱে। উপস্থিত থাকিব আমাৰ ইয়াৰে বিশিষ্ট লোকসকল। গতিকে এই ধৰণে বিভিন্ন কাৰ্যসূচীৰে আমাৰ আজিৰ এই দ্বিতীয় দিনাৰ কাৰ্যসূচীবোৰ আৰম্ভ কৰি ইতিমধ্যে সমাপন হৈছে। আৰু এই চেগতে আমি আমাৰ পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ, ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কমিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।